সো ফ্ৰেণ্ডছ, আপোনালোকে সকলোৱে জানেই যে 29ত মোৰ বাৰ্থডে গ'ল আৰু যেহেতু আজিকালি একদম ভিডিঅ' বনাবলৈ একদম মন নোযোৱা হ'ল জানেনে, কিয়নো আমাৰ অসমৰ পৰিস্থিতিটো সকলোৱে জানেই যে কি চলি আছে। ফটো ভিডিঅ' এইবিলাক যে মোবাইলত দেখাৰ পিছত যে মন চন একদম বেয়া হৈ যায়, ভিডিঅ' ফটো দিবলৈই মন নোযোৱা হৈছে। কিন্তু কি কৰিব আৰু, বাৰ্থডে বোলো ভিডিঅ'টো এটা কৰি থৈ দিওঁ, যিহেতু মেমৰি হিচাপে থাকি যাওক। তো সেই তেনেকৈ আৰু সৰুকৈ ভিডিঅ' এটা কৰি থৈ দিলোঁ। আচলতে কামাখ্যা গৈছিলোঁ, মৰ্ণিং কামাখ্যা গৈ কেনে মাৰ দৰ্শন ল'লোঁ। তাত আকৌ দেখিলোঁ কি জানে নাই, বিয়া এখন চলি আছে। আচলতে তাতে বিয়া চলিয়েই থাকে, তো মনটোও ভাল লাগিলে যে সিহঁতক দেখি যে আমিও তাতে বিয়া পাতিছিলোঁ মানে, সেইকাৰণে মানে মনটো ভাল লাগি গ'ল আৰু ইহঁতেও মানে কেইদিনমান পিছত আমাৰ নিচিনাই হ'বগৈ বুলি। তাৰপৰা আকৌ মাক এয়া দৰ্শন লৈ কেনে প্ৰসাদ চৰাই কেনে নাৰিকল এটা ভাঙি ক'লোঁ আৰু যে অহা দিনকেইটাত যাতে ভালকৈ ৰাখক ন, বেমাৰ আজাৰ নোহোৱাকৈ। সেই তেনেকৈ যিহেতু মাক লৈ দৰ্শন লৈ কেনে তললৈ আহি থাকোঁতেই দেখিলোঁ যে এখন পুৰি দোকান। আচলতে আমি তাত খুব চিঙৰা খাওঁ, কিন্তু সেইদিনা মানে চিঙৰা খাবলৈ মন নগ'ল, একো খাই যোৱা নাছিলোঁ। তো আমি মানে পুৰি খাই দিলোঁ তাত। তো পুৰি খাই মেলি আহি আমাৰ এটা কাম আছিলে মিৰ্জাৰ ফালে। তো মিৰ্জাৰ পৰা ঘূৰি আহোঁতে আমি একদম মানে এয়াৰপৰ্ট মানৰ পৰাই ইমানেই বৰষুণ পালোঁ, আমি ভাবিলোঁ আজি চেছ আৰু। কাৰণ আমাৰ আজিকালি কি হৈছে, গুৱাহাটী মানুহবিলাকৰ বৰষুণ দিলেই মানে বুকে ধক ধক কৰে ন। মানে বৰষুণ বুলি কোৱাৰ লগে লগে আমাৰ গুৱাহাটী মানুহবিলাক আজিকালি বহুত ভয় খোৱা হৈছে। সেইকাৰণে আমাৰো ভয় লাগি গৈছে যে আজি ৰাতি কি হ'ব বাৰু, আমি ক'তোৱে যাব নাপাম নেকি, বৰষুণ হৈ গ'লেতো আমি ক'তোৱে যাব নাপাম। তাৰপৰা একদম লৰালৰিকৈ আহিলোঁ, আহি কেনে ইমান টায়াৰ্ড ফিল কৰিলোঁ। কৰাৰ পিছত আকৌ ভাবিলোঁ যে কি নাই, ৰাতি ভাতকে খাওঁ, যিহেতু আমি দিনটো ভাত খোৱা নাই। তো এইখিনিত ওচৰতে ক'তো একো নাছিলে। তাৰপৰা ভাবিলোঁ যে মিচিং কিটচেনতে যাওঁ, যাই কেনে তাতে মোৰ ফেভৰেট মিচিং থালি এখন ল'লোঁ, পৰ্ক থালি। বাকী আৰু আছিল আমাৰ লগত আলহী, তো তেওঁলোকে ফিছ ল'লে, চিকেন ল'লে, সেই তেনেকৈ আৰু দিনটো গুচি গ'ল। আচলতে বাৰ্থডে বুলি একো তেনেকৈ স্পেচিয়েল কৰা নহ'ল, কাৰণ যিহেতু বহুত হেক্টিক ডে' আছিলে। তো যোনে যোনে মোক হেপী বাৰ্থডে কৈছে, চবলৈ থেংকছ দেই।